4 1 2 3 4 1 2 1 2 1 2 3 4 1 2 1 2 1 2 3 4 1 2 1 2 3 4 ঠিক আছে এতিয়া আকৌ প্ৰথমবাৰ কৰিম আমাৰ পোৱালিকেইটা ঠিক আছে নহ'ব দেই ডাঙৰ কেজনীয়ে মোক বৰবাদ নিদিবা দেই মোৰ আৰু মানে আৰু চিঞৰি থাকিলে মানে মোৰ মূৰ চুৰ বিষাই যাব আৰু দেই আৰু তোমালোকে নিশ্চয় হ'বা দেই চবেই একেলগে 1 2 1 2 মাতিবানে এই গ্ৰুপ মাতিবানে এই চাইডৰ পৰা এইখিনিৰ পৰা একদম সেইখিনি বি গ্ৰুপ দেই হ'বনে ঐ এই গ্ৰুপ কিহৰ বি গ্ৰুপ হ'লে প্ৰথম নেকি হা অঁ ঠিক আছে এতিয়া ঢোলৰ লগত আকৌ কৰিম কঁকালত হাত দিম হাত মেলিম ভেৰি গুড মহৰ শিঙৰ ভংগীমা তাৰপাছত এখন হাত খোপাত আকৌ দিম এখন হাত খোপাত হা তাৰপিছত দুইখন হাত খোপাত আকৌ এখন হাত খোপাত ন আৰু তাৰপাছত এইটো দিম হ'ব তাৰপিছত এখন হাত আকৌ এখন হাত হয়নে তাৰপিছত এইটো হ'বনে তাৰপাছত এইটো হ'বনে এইটো বস্তু আকৌ চেঞ্জ কৰিম এইটো তাৰপাছত পানী ঢৌ খেলা নাচ হা ঠিক আছে আমি কৰিম এতিয়া প্ৰথম পৰা কিন্তু তোমালোকে 1 2 মাতিবা আৰু মই এবাৰে চাম তাৰপৰা নাচ যাৰ মুখস্থ হ'ব তাহাঁতক মই আগফালে দিম বুজিছা আগফালে লাইনটোৰ কাৰণে মই জানো চবেই বহুত কষ্ট কৰি ৰখি থাকে হয়নে আগফালে ৰখিবলৈ হা গতিকে আগফালে লাইনটোত মই তাকে দিম যাৰ নাচটো মুখস্থ হ'ব দেই সেইটো কাৰণে নাচটো মুখস্থ কৰি লোৱা পটাপট দেই হ'বনে হ'বনে ঠিক আছে আমি আকৌ প্ৰথমবাৰ কৰিম 1 2 3 go এখন হাত খোপাত আকৌ এখন হাত খোপাত এবাৰ দুইখন হাত খোপাত হ'ল তাৰপিছত এইটো দিছো নে নাহৰ পাতৰ ভংগীমাটো এবাৰ খুচনিত দিয়া নাচটো হয়নে এইটো দুবাৰ কৰিম তাৰপাছত খুচনিতে থাকিব এখন হাত খোপাত যাম ন আকৌ চেঞ্জ কৰি ইখন হাত খোপাত যাম ঠিক আছে তাৰপাছত পানী ঢৌ খেলা নাচ হ'ব কি কোনে মাতিছে 3 go